এগৰাকী শিশুৰ বিশেষ প্ৰতিভাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। হয়, শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ নিকটৱৰ্তী মিঠাম অঞ্চলৰ এটি শিশুৰ কাৰুকাৰ্যই মুগ্ধ কৰিছে বহুতকে। উল্লেখযোগ্য যে অষ্টম শ্ৰেণীত অধ্যয়ন কৰা ঢেকীয়াজুলিৰ মিঠামৰ দেৱাশিষ বৰদলৈ নামৰ এগৰাকী শিশুৱে পেলনীয়া ডাঠ কাগজৰে পুতলা গাড়ী আদিকে ধৰি বিভিন্ন পুতলা সামগ্ৰী তৈয়াৰ কৰি দৃষ্টি আকৰ্ষণ কৰিছে বিভিন্নজনৰ। শিশুটিয়ে বিগত কেইবাবছৰ ধৰি পেলনীয়া ডাঠ কাগজ পেলাই দিয়াৰ বিপৰীতে সেইবোৰ সংগ্ৰহ কৰি দৃষ্টিনন্দন পুতলা গাড়ী আদি তৈয়াৰ কৰে। বিশেষকৈ বিগত লকডাউনৰ সময়ত শিশুটিয়ে বিদ্যালয় বন্ধ থকাৰ সময়ত ঘৰতে থাকি নানা ধৰণৰ আকৰ্ষণীয় পুতলা গাড়ী আদি তৈয়াৰ কৰে। স্কুলৰ পৰা আহি আজৰি সময়ত দেৱাশিষে এইবোৰ তৈয়াৰ কৰে। সীমিত সা সুবিধাৰ মাজতে স্কুলীয়া শিক্ষাৰ সমান্তৰালকৈ এনে শিল্পকৰ্মৰ জৰিয়তে নিজৰ প্ৰতিভাৰ উমান দিয়া ছাত্ৰগৰাকীৰ ক্ষেত্ৰত উপযুক্ত প্ৰশিক্ষণ আদি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও অঞ্চলটোৰ সচেতন মহলে ইতিমধ্যে মত ব্যক্ত কৰিছে। মই ক্লাছ এতিয়া 8ত পঢ়োঁ। মই এতিয়া গাড়ী বনাইছোঁ, বিভিন্ন ধৰণৰ মডেল। মই এইবিলাক ডাঠ কাগজেৰে বনাইছোঁ, পেলনীয়া ডাঠ কাগজেৰে। মই যেনেকৈ মাহিন্দ্ৰা থাৰ, মাৰ্চিডিজ বেঞ্চ এছ ক্লাছ, মেকলাৰেন F1, মাৰুতি চুজুকি অমনি আৰু বহুত বেলেগ ধৰণৰ বনাইছোঁ। মই এইবিলাক ইউটিউবৰ পৰা চাই শিকিছোঁ। মই ভৱিষ্যতে মেনুফেকচাৰিং ইঞ্জিনিয়াৰ হ'বলৈ কামনা কৰিছোঁ। ঢেকীয়াজুলিৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ অনুপম সৃষ্টি অংকীয়া নাটকৰ অধিক প্ৰসাৰ প্ৰচাৰ আৰু প্ৰাণবন্ত ৰূপত বৰ্তাই ৰখাৰ উদ্দেশ্যৰে সোণাৰীৰ সাৰ্বজনীন বৰনামঘৰত মহিলা ভাওনাৰ আয়োজন কৰা হৈছে। সোণাৰী সাৰ্বজনীন নামঘৰৰ মহিলা সমাজৰ উদ্যোগত নামঘৰ পৰিচালনা সমিতি আৰু সোণাৰীবাসীৰ ৰাইজৰ সহযোগত 24 নৱেম্বৰত সোণাৰী সাৰ্বজনীন বৰনামঘৰৰ প্ৰাংগণত মঞ্চস্থ কৰা হ'ব ভাওনাখন। মুঠ 22 গৰাকী মহিলাই অংশগ্ৰহণ কৰিব এই ভাওনাত। ইতিমধ্যে বৰনামঘৰৰ প্ৰাংগণত ভাওনাৰ বৰ আখৰা সম্পন্ন কৰিছে মহিলা ভাৱৰীয়াসকলে। কাইলৈ অৰ্থাৎ 24 নৱেম্বৰৰ দিনা ভাওনাৰ উদ্বোধনী অনুষ্ঠানত সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰো উপস্থিত থাকিব। আমি সোণাৰী সাৰ্বজনীন নামঘৰ আইসকলে কিছুদিনৰ আগতে আমি ভাওনাখন কৰাৰ কথা চিন্তা কৰিছিলোঁ আৰু এইটো বাছিও লৈছিলোঁ আমি কুৰুসন্ধ্যা নাটখন। কিন্তু দেশৰ অৱস্থা কৰোণাৰ কাৰণে আৱিৰ্ভাৱৰ কাৰণে আমি এই ভাওনাখন পাতিব নোৱাৰি এইবাৰ 21 চনৰ ছেপ্টেম্বৰ মাহত আমি এইটো পাতিম বুলি থিৰাং কৰিলোঁ আৰু সেয়েহে তেতিয়াৰ পৰা আয়োজন কৰি আমি আজি ভৰ আখৰা হৈছে আমাৰ। আমি সকলোৱে আজি ভৰ আখৰাৰ আয়োজন কৰি পেলাই ৰাইজে কৰি আছে ভৰ আখৰা। ইমান এটা বয়সতো তেওঁলোকে প্ৰৱেশ প্ৰস্থানবিলাক মানে খোলৰ লগত মিলাই কৰিবলৈ আহিছে। আমি তেওঁলোকৰ পৰা সকলোখিনি আমি আশীৰ্বাদ লৈ আমি আগবাঢ়ি যাম আৰু মানে তেওঁলোকেও যে আমাৰ লগত কৰিছে, মানে আমাৰ লগত মিলাইছে, আমি মানে খুব সুখী হৈছোঁ, খুব ভাল লাগিছে আমাৰ। সোণাৰীৰ পৰা কেমেৰা পাৰ্চন আব্দুলৰ সহযোগত হানসিং কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। হাতত কাঁচি লৈ ৰহাৰ ধাননি পথাৰত নামিল দাৱনীৰ ৰূপত কৃষি বিষয়া। অন্যান্য দাৱনীৰ সমানে সমানে ধানৰ মুঠিত কাঁচি চলালে কৃষি বিষয়াসকলে।
এপাৰ্টৰ নগাঁও জিলাৰ উদ্যোগত মহকুমা কৃষি বিভাগৰ সহযোগত ৰহাৰ লাওফুলাবৰীত অনুষ্ঠিত কৰা হয় পথাৰ দিৱস। এই পথাৰ দিৱসত অংশগ্ৰহণ কৰি এপাৰ্টৰ পৰামৰ্শদাতা ডক্টৰ অৰুণিমা দেৱচৌধুৰী, মহকুমা কৃষি বিষয়া আদিয়ে কৃষি বিভাগৰ তত্বাৱধানত ৰহাৰ লাওফুলাবৰীত কৰা শালি ধানৰ শস্য কটাৰ শুভাৰম্ভণি কৰে। উল্লেখযোগ্য যে বিগত বাৰিষা কালত ক্ৰপ কেফেটেৰিয়া কাৰ্যসূচীৰ অধীনত নগাঁও জিলা কৃষি বিভাগৰ তত্বাৱধানত ৰহাৰ লাওফুলাবৰী পথাৰত 9টা প্ৰজাতিৰ ধানৰ কঠীয়া ৰোপণ কৰা হৈছিল। বাৰিষা ৰোপণ কৰা ধান আঘোণত পকে। সেয়ে কৃষি বিভাগে এই পথাৰতে স্থানীয় কৃষকক কৃষিৰ অভিজ্ঞতা দিবলৈ পথাৰ দিৱস অনুষ্ঠিত কৰে। ইয়াৰ জৰিয়তে কৃষকে নিজেই ধানৰ বীজ বাছনি কৰি উৎপাদন বৃদ্ধি কৰিব পাৰে। তাকেই হাতে কামে কৰি দেখুৱালে কৃষি বিষয়াসকলে। অনুষ্ঠানত উপস্থিত থাকে স্থানীয় কৃষক সমাজৰ লগতে বহু গণ্যমান্য ব্যক্তিও। আজি আমাৰ ৰহা ব্লকৰ আণ্ডাৰ যিটো ৰাইচ ভেৰাইটেল কেফেটেৰিয়া দিয়া গৈছিলে, আমি প্ৰায় জুলাই মাহতে এইটো আপোনাৰ ধান ৰোপণ কৰিছিলোঁ। আজি আমাৰ এইটো পথাৰ দিৱস হিচাপে আমি পালন কৰিছোঁ। তাতে আমাৰ 10 বিধ ধান যিটো যেতিয়া ৰোৱা গৈছিলে, তেতিয়া আমি আজি ৰিজাল্টটো ল'বলৈ আমি ইয়াত উপস্থিত হৈছোঁ। আজি আমাৰ ওচৰৰ কৃষকসকলক মতা গৈছে। আমি ভাল ফল এটা পাম বুলি ভাবিছোঁ। ষ্টেটিষ্টিক্সৰ পৰা বিষয়া আহিছে, তেওঁলোকে এতিয়া কাটি পেলাই বিঘাত কিমান উৎপাদন হ'ব সেইখিনি নিৰ্ধাৰণ কৰিব কৃষকসকলৰ সন্মুখত। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। জৰীপৰ শুভাৰম্ভ কৰা হৈছে। এই গাঁওসমূহৰ ভূমি মেপ নষ্ট হৈ যোৱাৰ উপৰিও বহু মেপ হেৰাই যোৱাৰ ফলত জনসাধাৰণে ভুগি অহা সমস্যা শীঘ্ৰে সমাধান হ'ব বুলি মন্তব্য কৰে। ড্ৰোন কেমেৰা ওপৰত প্লাছ গ্ৰাউণ্ড ভেৰিফিকেশ্যন দুটাই বস্তু হ'ব। বিকজ খালি ড্ৰোন কৰিলেতো আমি মানে খালি ফটো পাওঁ, কিন্তু সেইটো মানুহক কোন মানুহৰ মাটি আছে, কাৰ দাগ নম্বৰ আছে, কিমান পট্টা নম্বৰ আছে, সেইটো মণ্ডলে গৈ পেলাই মানে সেইটো ফিল্ড ভেৰিফিকেশ্যন কৰি পেলাই তাতে ভৰ্তি কৰিম। ক্ৰিয়া মানে মিচিং মেপ কাৰণে সেইটো প্ৰথমবাৰ আজি মানে আমি আৰম্ভ কৰিছোঁ। সেইটো বহুত দিনৰ পৰা দীৰ্ঘদিনীয়া এটা সমস্যা আছিলে আৰু সেইটো আজি আমি মানে সেইটো পূৰণ কৰিবলৈ প্ৰথম পদক্ষেপ। আনহাতে ড্ৰোন সেৱা উদ্বোধন কৰি মন্ত্ৰী যোগেন মোহনে এই জৰীপৰ জৰিয়তে মাটিৰ প্ৰকৃত গৰাকীসকল উপকৃত হ'ব বুলি মত ব্যক্ত কৰে। অসমত প্ৰথমবাৰৰ বাবে হোৱা এই ব্যৱস্থাই ভূমি সমস্যাসমূহ সমাধানৰ পথ খৰতকীয়া কৰিব বুলি জনায় মন্ত্ৰীগৰাকীয়ে। মৰাণ চাৰ্কুলতে প্ৰায় 238খন এনেকুৱা মেপ ডেমেজ হৈ আছে। সেইকাৰণে আমি ইয়াতে শুভাৰম্ভ কৰিছোঁ যাতে এই 238খন মেপ আমি 10 মেৰ ভিতৰত আমি তেওঁলোকক হেণ্ডঅভাৰ কৰিম আৰু তেতিয়া তেওঁলোকে মাটি যেতিয়া মৰাণত ড্ৰোনৰ জৰিয়তে মাটিৰ জৰীপ। অসমত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা এই ব্যৱস্থাৰ উদ্বোধন মন্ত্ৰী যোগেন মোহনৰ। ৰাজ্যত প্ৰথমবাৰৰ বাবে উন্নত প্ৰযুক্তিৰে ভূমি জৰীপৰ বাবে ব্যৱহাৰ কৰা হৈছে ড্ৰোন কেমেৰা। ডিব্ৰুগড় জিলাৰ মৰাণত দেওবাৰে প্ৰথমবাৰৰ এই ব্যৱস্থাৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মোহনে। এই উদ্দেশ্যে ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত মৰাণ প'ল ক্লাবত আয়োজন কৰা উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ পাঠ কৰি ডিব্ৰুগড় জিলাৰ নৱনিযুক্ত উপায়ুক্ত বিশ্বজিৎ পেগুৱে। অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰক ভূমিলেখ অধিকৰ্তা জ্ঞানেন্দ্ৰ নাথ ত্ৰিপাঠীয়ে অসম জনসাধাৰণৰ ভূমিৰ বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্যে এই ব্যৱস্থাৰ সংযোজন কৰা বুলি জানিবলৈ দিয়ে। মিছন বসুন্ধৰাৰ অধীনত প্ৰথম পৰ্যায়ত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মুঠ 771খন গাঁৱত ড্ৰোনৰ জৰিয়তে জৰীপ কৰা হ'ব। ইয়াৰ ভিতৰত প্ৰথমেই ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ 238খন গাঁৱত চলাবলগীয়া জৰীপৰ শুভাৰম্ভ কৰা হৈছে। এই গাঁওসমূহৰ ভূমি মেপ নষ্ট হৈ যোৱাৰ উপৰিও বহু মেপ হেৰাই যোৱাৰ ফলত জনসাধাৰণে ভুগি অহা সমস্যা শীঘ্ৰে সমাধান হ'ব বুলি মন্তব্য কৰে। ড্ৰোন কেমেৰা ওপৰত প্লাছ গ্ৰাউণ্ড ভেৰিফিকেশ্যন দুটাই বস্তু হ'ব। বিকজ খালি ড্ৰোন কৰিলেতো আমি মানে খালি ফটো পাওঁ, কিন্তু সেইটো মানুহক কোন মানুহৰ মাটি আছে, কাৰ দাগ নম্বৰ আছে, কিমান পট্টা নম্বৰ আছে, সেইটো মণ্ডলে গৈ পেলাই মানে সেইটো ফিল্ড ভেৰিফিকেশ্যন কৰি পেলাই তাতে ভৰ্তি কৰিম। ক্ৰিয়া মানে মিচিং মেপ কাৰণে সেইটো প্ৰথমবাৰ আজি মানে আমি আৰম্ভ কৰিছোঁ। সেইটো বহুত দিনৰ পৰা দীৰ্ঘদিনীয়া এটা সমস্যা আছিলে আৰু সেইটো আজি আমি মানে সেইটো পূৰণ কৰিবলৈ প্ৰথম পদক্ষেপ।
আনহাতে ড্ৰোন সেৱাৰ উদ্বোধন কৰি মন্ত্ৰী যোগেন মোহনে এই জৰীপৰ জৰিয়তে মাটিৰ প্ৰকৃত গৰাকীসকল উপকৃত হ'ব বুলি মত ব্যক্ত কৰে। অসমত প্ৰথমবাৰৰ বাবে হোৱা এই ব্যৱস্থাই ভূমি সমস্যাসমূহ সমাধানৰ পথ খৰকটীয়া কৰিব বুলি জনায় মন্ত্ৰীগৰাকীয়ে। মৰাণ চাৰ্কুলতে প্ৰায় 238খন এনেকুৱা মেপ ডেমেজ হৈ আছে। সেইকাৰণে আমি ইয়াতে শুভাৰম্ভ কৰিছোঁ যাতে এই 238খন মেপ আমি 10 মে'ৰ ভিতৰত আমি তেওঁলোকক হেণ্ডঅভাৰ কৰিম। আৰু তেতিয়া তেওঁলোকে মাটি যেতিয়া পজেশ্যন দিবলগীয়া হয় বা অন্যান্য কৰিবলৈ হ'লে বহুত অসুবিধা পায় চাৰ্কুল অফিচাৰসকলে, য'ত মেপেই নাথাকে। এইবিলাক আমি প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ মিছন মোডত আমি কাম কৰিবলৈ গৈ আছোঁ। আমি ইয়াৰ দ্বাৰা ৰাইজক আমি মাটি সংক্ৰান্তীয় সকলো সমস্যাৰ পৰা মুক্ত কৰিব লাগে। সভাত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈসহ ৰাজহ বিভাগৰ বিষয়ববীয়াসকলো উপস্থিত থাকে। মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰঙিয়াৰ মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী সমাজে গ্ৰহণ কৰিলে এক সুন্দৰ পদক্ষেপ। সাম্প্ৰদায়িক সময়ত তিল মৃত্যুমুখী যাত্ৰাৰ দিশে ধাবিত হোৱা মদ আৰু ড্ৰাগছ আসক্তসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বাটৰ নাট প্ৰদৰ্শন ছাত্ৰী সমাজৰ। শেহতীয়াকৈ ৰঙিয়াত মদ আৰু ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ প্ৰচলনে গা কৰি উঠিছে। নৱপ্ৰজন্মৰ একাংশ ড্ৰাগছ আসক্ত যুৱকে অকাল মৃত্যুক সাৱটি লোৱাৰ লগতে পৰিয়ালসমূহলৈও দুৰ্যোগ নমাই নিছে। একাংশ লোকে সহজলভ্য ধনৰ প্ৰতি লালায়িত হৈ মুনাফা লোভী চোৰাং ব্যৱসায়ী ছত্ৰছায়াত মাৰাত্মক ব্যাধিৰূপে ড্ৰাগছৰ লগতে আন নিচাজাতীয় সামগ্ৰী ব্যৱসায় চলাই আহিছে। সমাজৰ এক বৃহৎ অংশ নিচাজাতীয় সামগ্ৰীৰ কবলত পৰি ধ্বংস হৈ গৰালৈ গতি কৰাৰ সময়তে মংগলবাৰে ৰঙিয়া নগৰত সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বাটৰ নাট প্ৰদৰ্শন কৰে মহাবিদ্যালয়খনৰ ছাত্ৰীসকলে। আজি আমাৰ যিবিলাক মানুহে মদ ব্যৱহাৰ কৰি আছে সেইবিলাকৰ মানে সজাগতা কৰি দিবৰ কাৰণে যে তেওঁলোকে যাতে সেইবিলাক ব্যৱহাৰ নকৰে, কাৰণ তেওঁলোকৰ কাৰণে আমাৰ ভাল সমাজবিলাক ধ্বংস হৈ আছে, একোটা ধুনীয়া পৰিয়াল আমাৰ ধ্বংস হৈ আছে। গতিকে সেইসকল তেওঁলোকে ব্যৱহাৰ নকৰি যাতে ভালদৰে বাস কৰি থাকে তাকে বিচাৰিছোঁ। আৰু আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকেই হৈছে ভৱিষ্যত, আমাৰ দেশৰ ভৱিষ্যত, সমাজৰ ভৱিষ্যত। গতিকে আমি যদি সমাজৰ পৰা মদ নিবাৰণ কৰাৰ ওপৰত গুৰুত্ব নিদিওঁ বা এই বিষয়ে মানুহৰ মাজত যদি সজাগতা আনি নিদিওঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যত ধ্বংস হৈ যাব। আমি কি লৈ থাকিম, আমি সমাজৰ পৰা কি বিচাৰিম তেওঁলোকেই যদি নাথাকে। গতিকে তেওঁলোকৰ এক শৈক্ষিক বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে চৰকাৰক এই ক্ষেত্ৰত আহ্বান জনাইছোঁ। ছাত্ৰীসকলে ৰঙিয়া বজাৰৰ লগতে জনবহুল কেইবাঠাইতো নাট প্ৰদৰ্শনেৰে উপস্থিত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। পজেশ্যন দিবলগীয়া হয় বা অন্যান্য কৰিবলৈ হ'লে বহুত অসুবিধা পায় চাৰ্কুল অফিচাৰসকলে, য'ত মেপেই নাথাকে। এইবিলাক আমি প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ মিছন মোডত আমি কাম কৰিবলৈ গৈ আছোঁ। আমি ইয়াৰ দ্বাৰা ৰাইজক আমি মাটি সংক্ৰান্তীয় সকলো সমস্যাৰ পৰা মুক্ত কৰিব লাগে। সভাত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈসহ ৰাজহ বিভাগৰ বিষয়ববীয়াসকলো উপস্থিত থাকে। মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰঙিয়াৰ মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী সমাজে গ্ৰহণ কৰিলে এক সুন্দৰ পদক্ষেপ। সাম্প্ৰদায়িক সময়ত তিল মৃত্যুমুখী যাত্ৰাৰ দিশে ধাবিত হোৱা মদ আৰু ড্ৰাগছ আসক্তসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বাটৰ নাট প্ৰদৰ্শন ছাত্ৰী সমাজৰ। শেহতীয়াকৈ ৰঙিয়াত মদ আৰু ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ প্ৰচলনে গা কৰি উঠিছে। নৱপ্ৰজন্মৰ একাংশ ড্ৰাগছ আসক্ত যুৱকে অকাল মৃত্যুক সাৱটি লোৱাৰ লগতে পৰিয়ালসমূহলৈও দুৰ্যোগ নমাই নিছে।
একাংশ লোকে সহজলভ্য ধনৰ প্ৰতি লালায়িত হৈ মুনাফা লোভী চোৰাং ব্যৱসায়ী ছত্ৰছায়াত মাৰাত্মক ব্যাধিৰূপে ড্ৰাগছৰ লগতে আন নিচাজাতীয় সামগ্ৰী ব্যৱসায় চলাই আহিছে। সমাজৰ এক বৃহৎ অংশ নিচাজাতীয় সামগ্ৰী কবলত পৰি ধ্বংস হৈ গৰালৈ গতি কৰাৰ সময়তে মংগলবাৰে ৰঙিয়া নগৰত সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বাটৰ নাট প্ৰদৰ্শন কৰে মহাবিদ্যালয়খনৰ ছাত্ৰীসকলে। দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি হ'ল পানপুৰ বনাঞ্চল। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সমান্তৰালকৈ উত্তৰ পাৰৰ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত জামুকুৰি হাটৰ পানপুৰ বনাঞ্চলত মুকলি হ'ল জীপ ছাফাৰী আৰু হাতী ছাফাৰী। পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই লৈছে এই নতুন পদক্ষেপ। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ কাজিৰঙাৰ পিছত উত্তৰ অসমৰ জামুকুৰি হাটৰ পানপুৰ বনাঞ্চলত আজিৰে পৰা মুকলি হ'ল জীপ ছাফাৰী আৰু হাতী ছাফাৰী। দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ'ল পানপুৰ বনাঞ্চল। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ পানপুৰ বনাঞ্চলত আছে গঁড়, হাতী, বাঘকে আদি কৰি আন আন বহুতো জীৱ জন্তু। ইকো টুৰিজিমৰ জৰিয়তে পানপুৰ বনাঞ্চলক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা হৈছে জীপ আৰু হাতী ছাফাৰী। ইতিমধ্যে বনাঞ্চলখনৰ দাঁতি কাষৰীয়া গাঁওসমূহত পৰ্যটকৰ সহায় হোৱাকৈ আলহী ঘৰ নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়াও চলি আছে। 2020 চনতে পৰ্যটকৰ বাবে বনাঞ্চলখন মুকলি কৰা হৈছিল যদিও কোভিডৰ বাবে পৰ্যটকৰ উপস্থিতি আশানুৰূপ হোৱা নাছিল। বিগত বৰ্ষত 1 লাখ টকা ৰাজহ সংগ্ৰহ হৈছিল যদিও এইবেলি ৰাজহৰ পৰিমাণ বৃদ্ধি পাব বুলি আশাবাদী ৰাজ্যৰ বন বিভাগ। আর পানপুর भी जो বছর আরম্ভ করা হয়েছে আমার 1 লাখ উপর মানে একটু রেভিনিউ পাইছে। আমি আশা রাখি এবার মানে রেভিনিউ আর ভালো হবে বলি। আর এনে जो বছরকে পানপুরে এবার সাইটিং বি মানে খুব ভালো হয়েছে। আর আমি সোনকালে মানে বিশ্বনাথ ঘাটত বি মানে একটু রিভার ট্যাক্সি মানে ইন্ট্রোডিউস করে দিন, তেতিয়া মানে আমার উত্তর পার ট্যুরিজম মানে অলরেডি ভালো হবো। আর আশা রাখিছো কেনেদৰে আমার দক্ষিণ পাৰত ট্যুরিজম চলি আছে তেনেদৰে উত্তৰ পাৰত হ'ব। দেওবাৰে পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ'ল পানপুৰ বনাঞ্চলখন। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ, ডক্টৰ অমৃত কুমাৰ সাহাই, বন বিষয়া অলকা ভাৰ্গৱ, কাজিৰঙাৰ ডাইৰেক্টৰ পি শিৱকুমাৰ আদিকে কৰি কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে এই শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানতে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই পানপুৰ বনাঞ্চলৰ ওপৰত এখনি তথ্যচিত্ৰ ইউটিউবৰ জৰিয়তে মুকলি কৰে। শুভাৰম্ভণি অনুষ্ঠানৰ পিছতে বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত 10খনকৈ জীপ লৈ পানপুৰ বনাঞ্চলত ছাফাৰী কৰা হয়। নিজে জীপ চলাই বনাঞ্চলখনত জীপ ছাফাৰী শুভাৰম্ভণি কৰে বিধায়কগৰাকীয়ে। পৰ্যটন কেন্দ্ৰ মুকলি হৈছে, এইটো দ্বিতীয়বাৰৰ কাৰণে। যোৱা বছৰ হ'ল মুকলি, আজি দ্বিতীয়বাৰৰ কাৰণে। আৰু আজি মুকলি অনুষ্ঠানত মানুহৰ সহযোগিতা বা যেনেকুৱা ধৰণৰ পৰিৱেশ আমি আশা কৰিছোঁ এইবাৰ পানপুৰ পৰ্যটন কেন্দ্ৰই ভাল, আমি আশা কৰা ধৰণে আমি পৰ্যটকক আকৰ্ষণ কৰিবৰ কাৰণে সক্ষম হ'ম। উল্লেখযোগ্য যে পানপুৰ বনাঞ্চলত ইতিমধ্যে বন বিভাগে স্থাপন কৰা গোপন কেমেৰাত 17টাকৈ বাঘৰ উপস্থিতি ধৰা পৰাৰ কথা বন বিভাগে সতৰি কৰিছে। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। মঙলদৈ চপাই গাঠিয়াপাৰা বিষ্ণু মন্দিৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা গোন্ধ চৌপৰী সভাৰ দেওবাৰে সামৰণি পৰে। এই উপলক্ষে দেওবাৰে সন্ধিয়া ৰাইজে ভোটা জ্বলোৱাৰ পিছত পৰিৱেশন কৰা হয় ভাওনা। জ্যেষ্ঠ সাংবাদিক গণেশ দত্তই ভাওনা উদ্বোধন কৰে। এই অনুষ্ঠানত প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসো উপস্থিত থাকে। বিগত বছৰত কৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে ভাওনা চোৱাৰ পৰা বঞ্চিত হোৱা ৰাইজ হিলদোল ভাঙি ওলাই আহে
ভাওনা চাবলৈ। দৰং জিলাৰ অন্যতম এই মন্দিৰত আমি আঘোণ মাহৰ নখোৱাত এই উৎসৱ পালন কৰোঁ আৰু দৰঙী কলাকৃষ্টিৰ অন্যতম অংগ খুলীয়া ভাৱৰীয়া প্ৰদৰ্শন কৰোৱা হয়। এই খুলীয়া ভাৱৰীয়া আজিৰ যি প্ৰদৰ্শন হৈছে এইযোৰা হৈছে আমাৰ ইয়াৰেই গধিয়াপাৰা খুলীয়া ভাৱৰীয়া দল। আজি গধিয়াপাৰা ৰাইজে পৰম্পৰাগতভাৱে গোন্ধ চপৰি সভা অনুষ্ঠিত কৰিছিলে। আচলতে যোৱা বছৰ কৰোণা প্ৰাদুৰ্ভাৱৰ কাৰণে এই গোন্ধ চপৰি সভা অনুষ্ঠিত হৈছিলে, কিন্তু এইবাৰ কৰোণাৰ প্ৰকোপটো যথেষ্ট কম হোৱাৰ কাৰণে হ্ৰাস পোৱাৰ কাৰণে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি গোন্ধ চপৰি সভা অনুষ্ঠিত কৰাৰ লগতে আজি এই নিশা ভাওনাৰ ব্যৱস্থা কৰিছে। ৰাইজৰ হৰ্ষোল্লাসৰ মাজত মঙলদৈ গঠিয়াপাৰা ভাওনা দলে প্ৰদৰ্শন কৰে পিতা পুত্ৰৰ পৰিচয় শীৰ্ষক নৃত্য নাটিকা আৰু ৰাৱণ বধ নাট। জ্যেষ্ঠ শিল্পী অন্তিৰাম ডেকাৰ প্ৰশিক্ষণত নপুৰণি শিল্পীৰ সমাৱেশেৰে পৰিৱেশন কৰে ৰাৱণ বধ নাট। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি আমাৰ যিবিলাক মানুহে মদ ব্যৱহাৰ কৰি আছে সেইবিলাকৰ মানে সজাগতা কৰি দিবৰ কাৰণে যে তেওঁলোকে যাতে সেইবিলাক ব্যৱহাৰ নকৰে, কাৰণ তেওঁলোকৰ কাৰণে আমাৰ ভাল ভাল সমাজবিলাক ধ্বংস হৈ আছে, একোটা ধুনীয়া পৰিয়াল আমাৰ ধ্বংস হৈ আছে। গতিকে সেইসকল তেওঁলোকে ব্যৱহাৰ নকৰি যাতে ভালদৰে বাস কৰি থাকে তাকে বিচাৰিছোঁ আৰু।